ৰাইজৰ কামত লাগি লাগি ঘাঁহৰ কথাই পাহৰি যোৱা হৈছে আৰু তো আপে উৎপাত লগাই আছে ঘাঁহ নষ্ট হ'ব এতিয়া আজি দুইটাই লগ লগাই ঘাঁহ কাটি আছো মই আপে পানী দি আছে তো ৰাইজক কাম কৰি 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 নিজৰ খেতিলৈকে বাজিলো আজি এটা অৰ্ডাৰ আছিল আমাৰ আগৰ 1000 আজি অৰ্ডাৰ আছে আপে মই বাছি বাছি এপা আগুলি আছো 1000 4,000 পাম ন 4,000 টকা পাম এই আমাৰ মানে খেতি সফলতা তো ৰাইজৰ কাম কৰোঁতে 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 সময় পোৱা নাই এইবিলাক প্ৰায় বহুত নষ্টই হৈ গৈছেগৈ তো আজিৰ পৰা আৰম্ভ কৰি দিলোঁ ঘাঁহৰ লগত আকৌ তো আঁতৰি ৰ'ব পৰা নাই মোতকৈ আঁতৰি হৈ উৎপাত বেছি তেওঁ পানী দিয়াত লাগিছে ঘাঁহ অলপ মানে নষ্ট হৈ যায় তো ৰাইজক কাম কৰিলোঁ আমাৰ লোকচান হ'ল দুইটাই বহুত আঁতৰি হ'ল লোকচান অভিজ্ঞতা পালোঁ বহুতখিনি না তই অভিজ্ঞতা পালোঁ 1 নম্বৰ অভিজ্ঞতা হ'ল মানুহ মানে সন্তুষ্ট কৰিব নোৱাৰে সকলোখিনি মানুহ কিছু অলপতে সন্তুষ্ট সেইখিনি গুড মেন ন বহুত মানুহ মানে সন্তুষ্ট কৰিবই নোৱাৰি আৰু কোৱা বদনাম চদনাম কি থাকিব পাৰে পাপ পুণ্য নিজৰে আৰু যি কাম কৰিলোঁ লাভালাভ পাওঁ ঈশ্বৰে দিব কিন্তু কথাটো হ'ল কি মানুহৰ দৃষ্টিত কিছুমানৰ কাৰণে বেয়া কিছুমানৰ কাৰণে ভাল তো অভিজ্ঞতাটো আমি সফলতা হৈছে আমাৰ অনুষ্ঠানটোৰ কাৰণে আমি কিন্তু বেয়াটো মানে হেৰি গ্ৰহণ কৰিছোঁ ৰাইজৰ আশীৰ্বাদ বুলি ধৰিছোঁ ন আমি আশীৰ্বাদ হিচাপে লৈছোঁ আশীৰ্বাদ তেওঁলোকৰ দৃষ্টিত যে আমি কিবা এতিয়াও কৰিব পৰা নাই আৰু কিবা কৰিলে ভাল আছিল শিকিব লাগিব তেখেতসকলৰ পৰা আমি শিকিব লাগিব প্ৰচেষ্টা কৰিছোঁ আমি গাঁৱৰ অঞ্চলৰ যুৱক যুৱতীসকলক নিয়োগ কৰিব পাৰিছোঁ ওলাই আহিছে একদম ভক্তিভাৱে ভক্তি অনুষ্ঠানলৈ আমাৰ ক্ষতি হৈছে এয়া অৱস্থা হৈছে ঘাঁহৰ দুইটা লাগি এইখিনি কৰিছোঁ তো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আছে আমাৰ বিনীত বৰাদেৱেও ভাল ভাল কথাই কৈ গৈছে আমাৰ অসমীয়া সংস্কৃতি ধৰ্মীয় অনুষ্ঠানবিলাকলৈ আপোনালোকৰ ল'ৰা ছোৱালীসমূহ বা নিজে হ'লেও ওলাই হ'লে চেষ্টা কৰক পিছৰ প্ৰজন্ম যাতে আমাৰ অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ মানে সক্ষম হয় চেষ্টা কৰে আমি নামনগৰ বিচাৰিছিলোঁ যদি 10 কিলোমিটাৰ যাবলগীয়া হয় বস্তা বনাবলৈ নাইকিয়া হৈ গৈ আছে মানুহে আমাৰ কোনোবা মানে ভিতাল ধৰি লওক গাঁৱত এতিয়া আমাৰ গাঁৱত আমাৰ মেধি দেউৰী নাই নাম লগোৱা নাই আমি যদি আৰু 10 কিলোমিটাৰ গৈ পেলাই নাম লগা বিচাৰি যাবলগীয়া হয় তেনেকুৱা দিনটো আমাৰ গাঁৱত নাহক দিয়াচোন তেনেকুৱা দিনটো নাহাটো চেষ্টা কৰিছোঁ কিছু কিছু কাৰণ এনেকুৱা হৈছে হৈ গৈছে এনেকুৱা হৈছে নাম লগোৱাৰ অভাৱ ন নাম লগোৱাৰ ওপৰত ধৰ্মীয় দিশত মানে আগবাঢ়ি যোৱা মানুহৰ অভাৱ ল'ৰা ছোৱালীবিলাকৰ সময় নাথাকে মানে বয়স হ'লে যাম বুলি ৰৈ থাকে মানে বয়স হ'লে যাম ন হোৱা নাই বয়স চব কৰিব লাগিব কিন্তু বয়স হোৱালে তেখেতসকল যোৱালৈ মানসিকতাই সলনি হৈ যাব তেতিয়াহ'লে হয় না তই তো আমি সময় থাকোঁতে চব অকণমান কৰিব লাগিব ঠিক নাই কোন সময়ত আমি ঢুকাই যাব পাৰোঁ কোন সময়ত মিলিন হৈ যাম তো সময় থাকোঁতে ধৰ্মীয় সংস্কৃতি ৰাজহুৱা কামলৈ মন মেলক আমাক যুৱকবৃন্দই আৰু লগতে অনুৰোধ কৰিম যে মানে বিনা পইচাত চলিব চেষ্টা নকৰিব আমাৰ লোকচান হয় তথাপিও এয়া নিজে নিজে মানে কৰাৰ চেষ্টা কৰি এনেকৈ সফল হৈছোঁ আজি 1000 বেচিম 5,000 টকা পাম আকৌ নেক্সট আছে ন অৰ্ডাৰ এটা তো আমাক কাটি কৰি এতিয়া দি দিম তো এই আৰম্ভণি আমাৰ সফলতা 500 আছে 400 আছে এনেকৈ সৰু সৰু আমাৰ অৰ্ডাৰ অলৰেডি আছে অলৰেডি আমাৰ ভিডিঅ' চাই পেলাই আহিছে ৰাইজ তো চাই থাকিব আমাৰ ভিডিঅ'সমূহ ৰাইজৰ বা যুৱকসকলৰ উৎসাহ পাই কামত যাতে মন বহে তো বাহিৰৰ আন্দা নকৰক সময়বোৰ সোণালী সময়বোৰ সৎ কামত লগাই যাওক ৰাইজৰ কামত লগাই যাওক নিজৰ কামতো লগাই যাওক তো অবাবত সময় নষ্ট নকৰক তাৰ বাবে আমাৰ ভিডিঅ'সমূহ উৎসাহ আৰু উদগনিমূলক হিচাপে আগবঢ়াই গৈ আছোঁ তো চাই যাব ভিডিঅ'সমূহ যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু খেতি এটাও এনেকুৱা লগাই ল'লোঁ একদম ইয়াক যদি কাটি নাথাকে সোনকালে তো বাঢ়ি একদম নষ্ট হৈ যাব এই স্মাৰ্ট নেপিয়াই তাত বাঢ়িয়ে থাকে সহকৈ গজালিবিলাক আহি থাকে ইয়াক মানে কাটি থাকিবই লাগিব নাকাটিলে কি হ'ব গছবিলাক এই ধৰণে আমাৰ এতিয়া সময় নাই কাটিব পৰা নাই কাৰণে দুইডাল মৰিবলৈ আৰম্ভ হৈছে ই ডাঙৰ কেইডাল আছে এইফালে তো মাজে মাজে কাটি মানে সিহঁতক কাটল কৰি থাকিব লাগিব গুৰি গছবিলাক তো সেয়াই আমাৰ স্মাৰ্ট নেপিয়াই খেতিৰ সফলতা তো আজি প্ৰায় 2 মাহে হ'ল ইয়াত কাটি নিয়া হৈছে কিছু আগ বেচাও হৈছে ইয়াৰ পৰা আজি 1000 উলিয়াব লাগিব এতিয়া 1000 আগ উলিয়াই আমি বিক্ৰী কৰিম তো আৰু অৰ্ডাৰ আছে তো আমি এনেকুৱা ডাঙৰবিলাক কাটি যাম এতিয়া এনেকুৱা ডাঙৰডাল এনেকৈ কাচিলে গুৰিতে কাটিম তেতিয়া এনেকৈ কাটি দিয়াৰ পিছত কাষৰ পৰা এনেকৈ পোখা মেলিব আকৌ এনেকৈ চাই কাটিব লাগিব তো এইডাল কাটি হোৱাৰ পিছত আকৌ সৰু থকাকেইডাল আকৌ এই এসপ্তাহ 10 দিন আকৌ কাটিব হ'ব তো মুঠতে কাটি থাকিব লাগিব এনেকৈ মাজে মাজে এনেকৈ কাটি থাকিব লাগিব ডাঙৰ বুঢ়া হৈ যোৱাবিলাক তো কাটি ইয়াৰ পৰা আগ উলিয়াম ইয়াৰ পৰা দুডাল ওলাব তো 3ডাল দিম আমি 3টা কাঠি দিয়া হ'ব এডালত ইয়াৰ পৰা এডাল ওলাব এনেকুৱাবিলাক কাটি পেলাব লাগে এইবিলাক বেছি নাবাঢ়িবগৈ মিহি হৈ আহিছে তো গুৰি যেতিয়া মোটা হ'ব তেতিয়া লম্বা হৈ যাব এইটো প্ৰজাতিবিলাক বেছি ওখ নহয় গতিকে ইয়াতে কাটি পেলাব লাগিব পাব ওলাইছে তো আকৌ
এইডাল মুচন ভাল সৰুৰ পৰাই মোটা, এইটো আৰু ডাঙৰ হোৱাৰ চান্স আছে, ই বহুত ডাঙৰ হ'ব। তেনেকৈ কিছু মিহি চাইজবিলাক কাটি আছোঁ আমি, যিবিলাক বেছি ডাঙৰ নহয়। এইডাল ডাঙৰ হ'ব, বহুত ডাঙৰ হ'ব, সৰুৰ পৰাই গম পোৱা যায়। মানে মিহি হৈ যোৱাবিলাক কাটি কাটি তেনেকৈ গোটাই আছোঁ। গোটাই ইয়াৰ পৰা আগ উলিয়াব লাগিব, কঠীয়া উলিয়াই অৰ্ডাৰ আছে। ত' মই আটাই শিকাই আছে, মই ভালকৈ কাটিব জনা নাই। তো কাটা ষ্টাইলটো সেইটো, তো সৰহকৈ থকা জালত কেনেকৈ কাটা লাগিব? এডাল কাটিম, অঁ এডাল কাটিম, অঁ ঠিক আছে। এইবিলাক গুৰি তেনেকৈ বাছ এইটো কেঁচি এখন দি, তো আঁতৰি প্ৰেক্টিকেলি আগত কৰাটো, গতিকে তেওঁ জানিছে মই শিকি আছোঁ, কেৱল শিকি আছোঁ। এয়া কেৱল শিকি আছোঁ। এই ধৰণে কাটি কাটি আমি এতিয়া বুঢ়াবিলাক কাটি গৈ আছোঁ। কাটি সৰুবিলাক আকৌ ডাঙৰ হ'ব, সচৰাচৰ বুঢ়া নহয়, খাব পৰা হৈছে আৰু। ধুনীয়াকৈ গুৰিলৈকে চবেই খাই দিব গৰুৱে। সাধাৰণতে কাটিংটো কেতিয়া ৰাখোঁ জানা? যেতিয়া তোমাৰ ভাদ মাহলৈকে তোমাক গুদা কাটন দিম, ভাদ মাহৰ পহিলাতে মানে পহিলাতে দিম ৰাখি পেলাই ওখখিনি, সেইখিনি আহিন কাটি আঘোণ। আহিন কাটিলে সেইটো বহুত ওখ হৈ যায়, আঘোণতো আচলতে লগাব পাৰি। আমাৰ প্ৰথম কাটিং কাৰণে চাপৰ হৈ আছে নে? আঘোণটো লগাব পাৰি, আঘোণে বহুত লগায় মানে, বহুতে লগায় মানে। সেই বস্তুটো ধৰি লোৱা বহুতে যে লগায়, সেই মানুহখিনিৰ কাৰণে বুজি পাখিনি লগাই আছো। তুমি কিন্তু পুহ মাহত লগোৱা নাই? পুহ মাহত লগাইছো, ঘাঁহ হৈ আছে। কথাটো সেইটো। তাৰ কিন্তু কথাটো চেহেৰাটো কম হৈছে কি ঠাণ্ডা দিনত লগোৱাৰ কাৰণে, হয়নে? অলৰেডি চাকচেছ, এতিয়া কাটিব পৰা হৈছো। কথাটো এনেকুৱা হ'ব, যদি ঘাঁহটো তোমাৰ পানী কম ছিজনত যদি লগায়, তেতিয়াহ'লে এটা কথা, মাটিখিনি চিলেকশ্যন কৰিব লাগিব অলপমান চেচুকীয়া মাটি। চেচুকীয়া মাটি দিয়ক, চেচুকীয়া মাটি লাগিব। চেচুকত একো নহয়, আৰে ঘাঁহ হয়, কওক না। এয়া মোৰ চেচুক, এয়া বাঁহতল এফালে, এইফালে বাঁহ গছ, এইফালে চেগুন বাগান, এফালেও বাঁহ গছ, মুকলি এইকণহে, ওপৰত তাকো সেয়া তাৰ কাহিনী সেয়া ৰ'দ। মানে এইটো কাহিনীটো হ'ল কি, কৰি নোপোৱা মানুহে এনেই কৈ থাকে নে? যিসকলে কৰি পায় প্ৰেক্টিকেলিটো, আমি কৰি পাইছোঁ প্ৰেক্টিকেলি। ঘাঁহ মোৰ হৈ গৈ আছে, প্ৰায় আধা বিঘা মাটি দাম নমাই আছে এতিয়া। এই কাটি অলৰেডি চাকচেছ বেচিছোঁ আমি। এই আমি কাটি আছোঁ আজি 1000 কাঠ বেচিম। তেওঁ এবিঘা এইফালে লগাইছে, আকৌ আগৰ আছিল আধা বিঘা। তো এনেকেই চেষ্টা কৰিম আমি বঢ়াই যাবলৈ। তো ভয় কৰিব নালাগে, যদি কোনোবা আগ্ৰহী খেতিটো কৰিবলৈ, খেতি কৰি যাওক, আমাৰ পৰা হেল্প লওক। আমাৰ ভিডিঅ' চাই এইবাৰ গোমধান খেতি হ'ব। আমি চেষ্টা কৰি আছোঁ। আমাৰ পেজটো ফ'ল' কৰি ৰাখিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এই সফলতাৰ ভিডিঅ'সমূহ আগবঢ়াই গৈ থাকিম। উৎসাহমূলক, উদগনিমূলক ভিডিঅ'সমূহ চাই যাব। এয়া ঘাঁহৰ সফলতা আমাৰ আৰু আছে পদক্ষেপ, ৰাইজলৈ আগবঢ়াই গৈ থাকিম। তো ঘাঁহ হাতী আমি কাটিংটো দেখাই আছোঁ, কেনেকৈ কাটিব লাগিব। আমাৰ কঠীয়াৰ কাৰণে কাটিংটো দিম, আজি কি ষ্টাইলত কাটিম দেখাই আছোঁ। অলপ গোটাই লওঁ আমি। তো আমাৰ ঘাঁহৰ পৰা আগকেইডাল উলিয়াব কেনেকৈ, এডালৰ পৰা। সাধাৰণতে কথা হ'ল কি, এই ঘাঁহডালৰ এডাল ঘাঁহৰ পৰা ছিজনত 4-5টালৈকে আগ উলিয়াব পাৰি। এই আগখিনি, এইখিনি নতুনকৈ ৰোৱা হৈছে ন, এই নতুনকৈ যিহেতু ৰোৱা হৈছে, এই আগখিনি এতিয়া কাটি নিলেও নহয়, ঘাঁহ যা নাবাঢ়িব, আৰু থৈ দিয়া যায়, তেতিয়াহ'লে কি মাৰি যাব। গতিকে তাক মানে এইটো কাৰণে কাটি দিয়া হৈছে যে ইয়াত এটা আগ ওলাব। এনেই সাধাৰণতে যেতিয়া মই কিনিছিলোঁ অনলাইনৰ পৰা, এই ফ্লিপকাৰ্টৰ জৰিয়তে, মোক ইমানকণ দিছিলে, দুটা কাঠি আহিছিল, ইমানকণ দিছিলে। 5 টকাকৈ লৈছিল পাৰ পিচ। ট্ৰেইনত আহিছিল চাগে ক'ৰবাৰ পৰা। তো হেৰি হ'ল, এইয়া গেলা ওলাল, 5 পিচ মানে ভাল ওলাল। তাৰপৰা মোক আৰু মোৰ নিজৰ খুৰা এজনে কৈছে, পাগলৰ কাৰোবাৰ এটা কৰি দে, পইচা থ'ব জেগা নাই যদি মোকে দিলোঁ। তাৰপিছত আৰু 30জোপা ঘাঁহ যেনে বল্দি হ'ল আৰু। তাৰপিছত সেইকেইডাল 30জোপা ঘাঁহটো মই যত্ন কৰিব ল'লোঁ, কেঁচুৱা নিচিনা। তাৰপিছত আৰু 30জোপাৰ পৰা মই উঠিবলগীয়া হোৱা নাই আৰু। তেওঁ কঠিয়া সেয়া অনলাইন অনা 5 টকীয়া কঠিয়াই পিছতে আমাৰ কি বেছি 3 কাঠি দিয়া হৈছে ন, 3টা কাঠি দিয়া হৈছে। মোৰ কঠীয়া তোমাৰ আমাৰ বামুণ গাঁৱত ভেটেনেৰী ডিস্পেঞ্চাৰী আমাৰ নৱবৰা ছাৰ আছে, ডক্টৰ নৱবৰা ছাৰ তেখেতে আহি নিছেহি। তাৰপৰা এজন হেৰি কলিয়াবৰৰ পৰা আহিছিলে, এজন মিছা, এজন কঠীয়াতলী, এজন কাকমাৰী, এজন কাকমাৰী, এজন ৰজাগাঁও আছিল ওচৰৰ, আৰু এজন মাছগাঁও, মোৰ ভাইটিটা আছিলে মাছগাঁও। কথা হ'ল কি, ঘাঁহটো নিলেই নহ'ব, তাক প্ৰতিপাল কৰিব লাগিব। প্ৰতিপাল নকৰিলে কাম নহ'ব, যিকোনো কামে ৰিজাল্টটো নোলাব। কাৰণ নিছে বহুতে হাঁহ মানিছে, মই দেখিছোঁ। কষ্ট কৰিব নোৱাৰে, লগৰ ওপৰত ভৰসা।
হাঁহ মাৰিছে, কিন্তু মই হাঁহ মনা ভোকত নহয়। দেখা যাওক কি হয়। দেখা যাওক, যুঁজ দি আছো ন, অ'। যুঁজত সফল হমেই। তই আমাৰ যুঁজ, নহ'লেও মোক টকা পইচা নাপালে মোৰ গৰু ছাগলীকেইটা খাই আছে গৰু ছাগলী কেইটা খাই আছে। পথাৰলৈ গৰু পথাৰ দেখা নাই, বুজি নাপায় পথাৰ কি। তো এতিয়া আমি এনেকে 1000 আগ কাটিব লাগিব, 1000 আগ কাটি গোটাই দি দিম। চাই থাকি আমাৰ ভিডিঅ'সমূহ ফ'ল' কৰি থ'ব, পেজটো, ইউটিউব চেনেলটো। আমাৰ সফলতাৰ কিছু আৰু আছে, আমাৰ পদক্ষেপ আছে, এই পদক্ষেপসমূহ শ্বেয়াৰ কৰি যাম। চাই থাকিব ভিডিঅ'সমূহ।